সাংবাদিক বন্ধুসকল, আগন্তুক বিধানসভা নিৰ্বাচন উপলক্ষে আজি আমি ইউপিপিএল দলৰ তৰফৰ পৰা আপোনালোকক আমন্ত্ৰণ জনাইছো। আপোনালোক জানে যে সমাগত বিধানসভা নিৰ্বাচনত এইবেলি বিজনী বিধানসভা সমষ্টিত আমাৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী আমাৰ তিনিবাৰৰ বিধায়ক আমাৰ স্থানীয় ব্যক্তি কমল সিং নাৰ্জাৰী ডাঙৰীয়াক এইবাৰ প্ৰাৰ্থী হিচাপে বিজনী বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰু আমি যিমান দূৰ আমি মেল মিটিং কৰিছোঁ, ৰাইজৰ ওচৰলৈকে গৈছোঁ, ৰাইজৰ এটা অভূতপূৰ্ব সঁহাৰি আমি লাভ কৰিছোঁ। আৰু ৰাইজৰ চৌদিশে যেনেধৰণৰ উৎসাহ উদ্দীপনা কমল সিং নাৰ্জাৰী ডাঙৰীয়াৰ প্ৰতি দেখা গৈছে বা ইউপিপিএল দলৰ প্ৰতি দেখা গৈছে, আমি এই সমষ্টিটো 100% জয়ী হোৱাৰ দিশে আমি আগবাঢ়িছোঁ। আৰু আমি আপোনালোকে জানে যে কমল সিং নাৰ্জাৰী ডাঙৰীয়াই যিহেতুকে এইবাৰ বিজনী বিধানসভা সমষ্টিত কোনেও তেখেতক ৰখাব নোৱাৰে আৰু তেখেতৰ এই জয় অৱস্থাত বিৰোধী দলৰ একাংশ ব্যক্তিয়ে তেখেতসকলে শংকিত হৈছে। আজি আপোনালোকে জানে যে ইয়াত এনডিএৰ প্ৰাৰ্থী হিচাপে অৰূপ কুমাৰ দে ডাঙৰীয়াক ফকিৰা গ্ৰামৰ পৰা আমদানি কৰি ইয়াত অনা হৈছে। ইয়াৰ স্থানীয় যিসকল বিজেপি প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিলে তেওঁলোকক এই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হৈছে। কাৰণ আপোনালোকে জানে যে অৰূপ কুমাৰ দে ডাঙৰীয়া এজন অতি বিতৰ্কিত ব্যক্তি, এজন সাম্প্ৰদায়িক ব্যক্তি, যিগৰাকী ব্যক্তি হিন্দু মুছলমানৰ মাজত সঘনাই সংঘাত লগোৱাৰ চেষ্টা কৰে। আৰু বিজনীত যিসকল বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিলে তেওঁলোকে যিহেতু আমাৰ বিজনী অঞ্চলতে হিন্দু মুছলমান সকলো জাতি জনগোষ্ঠীৰ লগত মিলি চলা মানুহ, গতিকে তেওঁলোকে যিহেতু বিজনী বিধানসভা সমষ্টিৰ উন্নয়ন কৰিব নোৱাৰিলেও অন্তত হিন্দু মুছলমানৰ মাজত যিটো বিভেদ, যিটো সংঘাত, সেই সংঘাতটো তেওঁলোকে লগাব পৰা নাই। আৰু আপোনালোক আটাইয়ে জানে বিজেপিৰ মূল এজেণ্ডাই যিহেতুকে হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰা, হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰা, ঘৃণাৰ সৃষ্টি কৰা। গতিকে সেইকাৰণে তেওঁলোকে এইবাৰ বাহিৰৰ প্ৰাৰ্থী অৰ্থাৎ ফকিৰাগ্ৰামবাসীয়ে যিগৰাকী প্ৰাৰ্থীক যোৱা বিটিচি পৰিষদীয় নিৰ্বাচনত বিদায় দিছে সেইগৰাকী প্ৰাৰ্থীক তেওঁলোকে এইবাৰ আমদানি কৰি ইয়াত আনিছে। আৰু যিগৰাকী প্ৰাৰ্থী বিজনী বিধানসভা সমষ্টিত চাৰিসীমা নাজানে, বিজনী সমষ্টিৰ লগত তেখেতৰ কোনো সম্পৰ্ক নাই, বিজনীৰ বায়ু পানীৰ লগত তেখেতৰ সম্পৰ্ক নাই, সেইগৰাকী প্ৰাৰ্থীক আজি ইয়াত প্ৰক্ষেপ কৰা হৈছে। আৰু এই প্ৰাৰ্থীগৰাকীক জয়ী কৰাৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এইবাৰ বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিছে। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ভালকেই জানে যে বিজেপি দলক বড়ো আৰু মুছলমানে কোনো ধৰণৰ ভোট প্ৰদান নকৰে। আৰু যাৰ কাৰণে বড়ো ভোট বিভাজন কৰাৰ কাৰণে, মুছলমান ভোট বিভাজন কৰাৰ কাৰণে তেখেতসকলৰ নিজ দলৰে কিছু ব্যক্তিক নিৰ্দলীয় হিচাপে তেখেতসকলে প্ৰক্ষেপ কৰিছে। আপোনালোকে জানে যে ডিম্বেশ্বৰ বৰগয়াৰী তেখেত বিপিএফ দলৰ এগৰাকী প্ৰাৰ্থিত্বৰ দলত আছিল আৰু তেখেত এইবাৰ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তেখেতৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে বড়ো ভোট বিভাজন কৰিব লাগে। কিন্তু আমি যিমান দূৰ খবৰ পাইছোঁ কোনো ধৰণৰ বড়ো ভোট এইবাৰ বিভাজন নহয়। বড়ো ভোট প্ৰায় 95% বড়ো ভোট এইবাৰ কমল সিং নাৰ্জাৰী ডাঙৰীয়াক অৰ্থাৎ ট্ৰেক্টৰৰ ছবিত ইউপিপিএল দলক দিয়াৰ কাৰণে সম্পূৰ্ণভাৱে প্ৰস্তুত হৈ আছে। এইবাৰ আমি দেখিছোঁ, লক্ষ্য কৰিছোঁ যে খলিলুৰ ৰহমান ডাঙৰীয়া তেখেত এইবাৰ বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পেলাই তেখেতে জয়ী হৈছিল। তেখেতক এইবাৰ ভোট বিভাজন কৰাৰ কাৰণে ধৰ্মীয় সংখ্যালঘুসকলৰ তৰফৰ পৰা তেখেতক উঠাই দিয়া হৈছে। আজি খলিলুৰ ৰহমান ডাঙৰীয়াৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। গতিকে খলিলুৰ ৰহমান ডাঙৰীয়াক যোৱা বিটিচি পৰিষদীয় নিৰ্বাচনত আমি সকলোৱে মিলি তেখেতক জয়ী কৰাইছিলোঁ। কিন্তু এইবাৰ দেখা গ'ল যে গভমেণ্ট আছে, বিপিএফৰ গভমেণ্ট আৰু 4.5 বছৰ বিপিএফৰ গভমেণ্ট আছে, কিন্তু তাৰ পিছতো তেখেতে হঠাৎ কৰি বিপিএফ দলৰ পৰা পদত্যাগ কৰিলে। পদত্যাগ যদিও কৰিছে, তেখেতৰ পদত্যাগটো এতিয়ালৈকে বিপিএফ দলে একচেপ্ট কৰিছে না নাই সেই কথাটো কিন্তু ক্লিয়াৰ হোৱা নাই। তেখেত টিচিএলচিৰ চেয়াৰমেন আছে, সেই টিচিএলচিৰ চেয়াৰমেনটো তেখেতে কিন্তু এতিয়ালৈকে ৰিজাইন কৰা নাই। গতিকে তাৰ পিছতো বিপিএফ দলে তেখেতক কিন্তু কোনো ধৰণৰ বহিষ্কাৰ কৰা নাই বা কোনো ধৰণৰ ব্যৱস্থা তেওঁৰ বিৰুদ্ধে গ্ৰহণ কৰা নাই। তাৰ বিপৰীতে আমি দেখিছোঁ
হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিজনীত আহি পেলাই সাংবাদিকৰ আগত কৈছে যে আমাৰ দলত আহিবও পাৰে যাবও পাৰে। খলিলুৰ ৰহমান ডাঙৰীয়া সন্দৰ্ভত প্ৰশ্ন কৰাত তেখেতে কৈছে সেইটো পিছৰ কথা, আমি পিছত ল'বও পাৰোঁ। গতিকে এইটো কথা স্পষ্ট যে BPF দলৰ মানে পৰিকল্পিতভাৱে তেখেত এগৰাকী প্ৰাৰ্থী হৈছে। তেখেতে দাবী কৰিছে যে 52,000 মুছলমান ভোট আছে। এটা কথা স্পষ্ট, বিজনী বিধানসভা সমষ্টিত কোনো ধৰণৰ 52,000 মুছলিম ভোটাৰ নাই। বিজনী বিধানসভা সমষ্টিত 47,000হে মুছলিম ভোটাৰ আছে। তাৰ মাজত 90% ভোট যদি পোল হয়, আমি লক্ষ্য কৰিছোঁ যে 42 বা 43,000 ভোটহে পোল হ'ব। আৰু 43,000 ভোট সম্পূৰ্ণ যদি খলিলুৰ ৰহমান ডাঙৰীয়াক দিয়া হয়, তাৰপিছতো কিন্তু তেখেত জয়ী হোৱাৰ কোনো সম্ভাৱনা নাই। আজি যদি তেখেত সঁচাকেই বিধায়ক হ'ব মন মিলিছিলে, কিন্তু তেখেত যদি গণভিত্তি থকা কোনো এটা দলৰ পৰা যদি তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হ'লেহেঁতেন, তেতিয়াহ'লে কিন্তু ৰাইজে তেখেতক আস্থা আৰু বিশ্বাসত ল'লেহেঁতেন। কিন্তু তাৰ বিপৰীতে তেখেতে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, য'ত জিকাৰ কোনো অংক নাই। আপোনালোকে জানে 2011 চনত খলিলুৰ ৰহমান ডাঙৰীয়াই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, আৰু তেতিয়া আজিৰ নিচিনা সাম্প্ৰদায়িক পৰিৱেশ পৰিস্থিতি নাছিল। তাৰপিছতো কিন্তু খলিলুৰ ৰহমান ডাঙৰীয়াই জয়ী হ'ব পৰা নাছিল। গতিকে আজি তেখেতে জয়ী হোৱাৰ অংকটো কৰিছে, সেইটো কোনোপধ্যেই সম্ভৱ নহয়। আপোনালোকে জানে 47,000 ভোটাৰৰ ভিতৰত 42 বা 43,000 ভোট যিটো পোল হ'ব, তাত যোৱা BTC নিৰ্বাচনত আমাৰ UPPL দলে বিজনী বিধানসভা সমষ্টিৰ পৰা 15,000 ভোট পাবলৈ সক্ষম হৈছিল, আৰু এই ভোটটো এইবাৰ বাঢ়ি গৈছে। এই ভোটটো এইবাৰ আমি মাইনৰিটি ভোট প্ৰায় 70-80% মাইনৰিটি ভোট আমি পাব গৈ আছোঁ। কাৰণ কোনো মাইনৰিটি মানুহে বিজেপি দলৰ প্ৰাৰ্থীক ভোট নিদিয়ে, বিতৰ্কিত আৰু সাম্প্ৰদায়িক ব্যক্তিক ভোট নিদিয়ে, যাৰ কাৰণে মাইনৰিটি সমাজে এইবাৰ আহি গৈছে। গতিকে খলিলুৰ ৰহমান ডাঙৰীয়াৰ একাংশ সমৰ্থকে আমাক কিছু প্ৰশ্ন কৰিছে, আমাৰ কমল সিং নাৰ্জাৰী ডাঙৰীয়াৰ বিৰুদ্ধে কিছুমান অভিযোগ উত্থাপন কৰিছে। সেইখিনি কথা আমি আপোনালোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। খলিলুৰ ৰহমান ডাঙৰীয়াৰ একাংশ সমৰ্থকে কৈছে যে বিগত 15 বছৰে কমল সিং নাৰ্জাৰী ডাঙৰীয়াই আমছু আৰু APMছুক কোনো ধৰণৰ ভূমি দিয়া নাছিল। আপোনালোকক আমি এতিয়া জনাব বিচাৰিছোঁ যে 2015 চনত যিটো লেণ্ড এডভাইজাৰী বৰ্ডৰ মিটিং হৈছিলে, সেই লেণ্ড এডভাইজাৰী বৰ্ডৰ মেম্বাৰ ছেক্ৰেটাৰী আছিলে চাৰ্কেল অফিচাৰ ধীমান চৌধুৰী, আৰু সেইগৰাকী ধীমান চৌধুৰীৰ মানে তত্ত্বাৱধানত সেই সময়ত কমল সিং নাৰ্জাৰী ডাঙৰীয়াই সেইখন লেণ্ড এডভাইজাৰী বৰ্ডৰ এগৰাকী মেম্বাৰ আছিলে। আৰু তেতিয়া আমছু আৰু ABMছুৰ নামত 2 কটাকৈ মাটি তেতিয়া এলটমেণ্ট দিয়াৰ কাৰণে এটা প্ৰপ'জাল কোকৰাঝাৰলৈকে পঠোৱা হৈছিল। আৰু 2011 চনত সুপ্ৰিম কোৰ্টৰ এটা ভাইট আছিল, নিৰ্দেশনা আছিল যে VGR আৰু PGRৰ কোনো মাটি কাকো এলটমেণ্ট দিব নোৱাৰে, আৰু যিটো মাটি চাৰ্কেল অফিচাৰৰ পৰা আমছু ABMছুৰ নামত প্ৰপ'জাল দিছিলে, সেই মাটিডোখৰ VGRৰ আছিলে, যাৰ কাৰণে সেইটো ফাইনেল যিটো এলটমেণ্ট কপি আমাৰ কোকৰাঝাৰৰ পৰা আহিব লাগে, সেই ফাইনেল এলটমেণ্ট কপিটো আমছু বা ABMছুৰ নামত অহা নাছিলে। আৰু তাৰপিছত তেতিয়া মই আমছুত আছিলোঁ, আপোনালোকে সকলোৱে জানে, আৰু আমছুৰ সভাপতি হিচাপে তেতিয়া আমি কমল সিং নাৰ্জাৰী ডাঙৰীয়াৰ ওচৰত আলোচনাত মিলিত হৈছিলোঁ। আৰু কমল সিং নাৰ্জাৰী ডাঙৰীয়াই কৈছিল যে হয়, এইটো যিহেতুকে আনুষ্ঠানিকভাৱে বা অফিচিয়েলি আপোনালোকক মাটিটো দিব পৰা অৱস্থা নাই, গতিকে এই মাটিটো আপোনালোকে চাৰ্কেল অফিচাৰৰ লগত আলাপ আলোচনা কৰি এই মাটিডোখৰ আপোনালোকে দখল কৰি লওক। আৰু তেখেতে কেৱল সেইখিনি কথা কোৱাই নহয়, তেখেতে সেই আমাৰ প্ৰপ'জাল কপিটো তেখেতে মানে ফৰৱাৰ্ডিং কৰি ছিগনেচাৰ কৰি আমাৰ আগত চাৰ্কেল অফিচাৰক ফোন লগাই দিছিলে, আৰু চাৰ্কেল অফিচাৰক কৈছিলে যে আমছু আৰু ABMছুৰ মাটিটো আপুনি পাকে প্ৰকাৰে গতাই দিব লাগে। আৰু তাৰপিছত আমি সেই মাটিডোখৰত গৈছিলোঁ, মাটিডোখৰ আমি দখল কৰিছিলোঁ তেতিয়া আমছু হিচাপে। আৰু সেই সময়ত আপোনাৰ কি কৰিলে, এটা পক্ষ, এটা ছুইপাৰ এছ'চিয়েশ্যনে সেই আমাৰ বিৰুদ্ধে তেতিয়া কমপ্লেইন কৰিলে, আৰু যাৰ ফলত সেই মাটিডোখৰ আমছু বা ABMছুৱে পাবলৈ সক্ষম নহ'ল। তেখেতসকলে কৈছে যে কমল সিং নাৰ্জাৰী ডাঙৰীয়াই আমছু আৰু ABMছুৰ কৰ্মীসকলৰ ওপৰত গোচৰ কৰিছে। এটা কথা স্পষ্ট, কমল সিং নাৰ্জাৰী ডাঙৰীয়াই কোনো আমছু বা ABMছুৰ কৰ্মীৰ ওপৰত কোনো ধৰণৰ গোচৰ কৰা নাই। তেখেতসকলে আৰু এটা অভিযোগ উত্থাপন কৰিছে যে বিজনী টাউন কবৰস্থানৰ মাটি কমল সিং নাৰ্জাৰী ডাঙৰীয়াই বেদখল দিছে। বিজনী টাউন কবৰস্থানৰ মাটি যিখিনি আছে, আপোনালোকেও জানে, সকলোৱে জানে, টাউন কবৰস্থানৰ মাটিখিনি সম্পূৰ্ণভাৱে বাউণ্ডাৰীৰ ভিতৰত আছে। তাত 1 ইঞ্চি মাটিও কোনেও বেদখল কৰা নাই, বা কমল সিং নাৰ্জাৰী ডাঙৰীয়াও বেদখল কৰা নাই। হয়, তাৰ আগত এটা
কবৰস্থানলৈকে যোৱা এটা ৰাস্তাৰ মাটি মানে হয়তো সেই সময়ত কবৰস্থান সমিতিয়ে হয়তো বিচাৰিছিলে আৰু সেই যাৰ পৰা বিচাৰিছিলে সেইটো বেলেগ এটা অনুষ্ঠানৰ নামত এলটমেণ্ট হৈ আছিলে। সেই অনুষ্ঠানটোৱে সেই মাটিডোখৰ মানে ৰাস্তাৰ কাৰণে দিয়া নাছিল। তাতে কমল সিং নাৰ্জাৰী ডাঙৰীয়াৰ কোনো ধৰণৰ হাত নাছিল। গতিকে এইবোৰ ভুৱা আৰু মিছা কথা কৈ পেলাই মানুহৰ মাজত তেওঁলোকে আভুৱা বাঢ়িছে। গতিকে এইখিনি কথা আপোনালোকৰ জৰিয়তে আমি আজি স্পষ্ট কৰি দিছো। আৰু ৩ নম্বৰ কথাটো হৈছে যে কমল সিং নাৰ্জাৰী ডাঙৰীয়াই বিগত 15 বছৰে সংখ্যালঘু অধ্যুষিত অঞ্চলত কোনো ধৰণৰ কাম কাজ কৰা নাই। মই আপোনালোকক কেইটামান কথা আজিৰ এই সংবাদ মেলৰ জৰিয়তে ক'ব বিচাৰিছো যে কমল সিং নাৰ্জাৰী ডাঙৰীয়াই আপোনাৰ যোৱা 15টা বছৰে সংখ্যালঘু অধ্যুষিত অঞ্চলত যথেষ্টখিনি কাম কৰিছে। তাৰ এক্সাম্পল হিচাপে মই ক'ব বিচাৰিছো যে আলুখুন্দাত এখন হস্পিটেল কমল সিং নাৰ্জাৰী ডাঙৰীয়াই নিৰ্মাণ কৰিছে। আলুখুন্দাত এখন খেতি পথাৰত পানী দিয়াৰ কাৰণে এখন ইৰিগেশ্যন প্ৰজেক্ট কমল সিং নাৰ্জাৰী ডাঙৰীয়াই সেই সময়ত আৰম্ভ কৰিছে। আজি আলুখুন্দা বেতবাৰী যিখন দলং ৰাস্তা, সেইখন দলং ৰাস্তা কিন্তু কমল সিং নাৰ্জাৰী ডাঙৰীয়াই কৰা। আজি আপোনাৰ হিয়ালমাৰী পুৰাণ বিজনী সংলগ্ন দুলানী নৈৰ ওপৰত যিখন দলং, সেইখন কমল সিং নাৰ্জাৰী ডাঙৰীয়াই কৰা। আজি আপোনাৰ কাৱাইটিকা আপোনাৰ বিজনী টাউন সংলগ্ন দুলানী নৈৰ ওপৰত যিখন দলং, সেইখন কমল সিং নাৰ্জাৰী ডাঙৰীয়াই কৰা। আপোনাৰ কাৱাইটিকা বানাত মাদ্ৰাছাত প্ৰায় 2 কোটি টকা ব্যয় কৰি পেলাই তেখেতে বিল্ডিং নিৰ্মাণ কৰি দিছে। আজি বিজনী টাউন জামে মছজিদৰ আপোনাৰ বাউণ্ডাৰী ৱাল 10 লাখ টকা ব্যয় সাপেক্ষে কমল সিং নাৰ্জাৰী ডাঙৰীয়াই কৰি দিছে। আজি আপোনাৰ 2013 চনত আপোনালোকে জানে বিভিন্ন বিদ্যালয় পাঠ্যকীকৰণ কৰা হৈছিলে। আপোনাৰ জনতা স্কুল, তাৰপিছত আপোনাৰ ভাংনাবাৰী স্কুল, পুৰাণ বিজনী বাতিনিয়া স্কুল, তাৰপিছত আপোনাৰ নোয়াপাৰা স্কুল, এই স্কুলসমূহ বাগেৰগাঁও স্কুল, এই স্কুলসমূহ সেই সময়ত মানে চৰকাৰীকৰণ কৰাৰ কাৰণে আমাৰ কমল সিং নাৰ্জাৰী ডাঙৰীয়াই যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে। গতিকে কমল সিং নাৰ্জাৰী ডাঙৰীয়াই সংখ্যালঘু অধ্যুষিত অঞ্চলত কাম নকৰা নহয়, যথেষ্টখিনি কাম কৰিছে। হয়, তাৰ পিছতো যথেষ্টখিনি কাম কৰিবলগীয়া আছে, কামখিনি শেষ হৈ নাযায়। গতিকে এইবাৰ কমল সিং নাৰ্জাৰী ডাঙৰীয়াৰ লগ খোৱাৰ উদ্দেশ্য হৈছে এইবাৰ তেখেতে বিধায়ক হোৱাৰ পিছত বিজনীত এখন ইউনিভাৰ্চিটিৰ কেম্পাছ কৰা, বিজনী মহাবিদ্যালয়ত এখন ইউনিভাৰ্চিটিৰ কেম্পাছ তেখেতে কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। গাৰগাঁও পলিটেকনিক আপোনালোকে জানে, চিৰাং পলিটেকনিকটো তেখেতৰ দিনত কৰা, সেইখন আপগ্ৰেডেশ্যন কৰি এইবাৰ আপোনাৰ ইঞ্জিনিয়াৰিং কলেজলৈকে ৰূপান্তৰ কৰিব বিচাৰিছে। বিজনী চিভিল হস্পিটেলখন কমল সিং নাৰ্জাৰী ডাঙৰীয়াই কৰা। এইখন চিভিল হস্পিটেলত এইবাৰ ফাৰ্মাচিষ্ট কলেজ আৰু নাৰ্ছিং কলেজ তেখেতে এটাচ কৰিব বিচাৰিছে। আজি বিজনীত ট্ৰাফিক জাম হয়, বিজনীত ৰিং ৰোডৰ ব্যৱস্থা কৰিব বিচাৰিছে। আজি দুতৰিত আপোনাৰ ৰেলৱে ক্ৰছিং অভাৰব্ৰিজ তেখেতে কৰিব বিচাৰিছে। আপোনালোকে জানে যোৱা 5টা বছৰ বিজনী বিধানসভা সমষ্টিত উন্নয়ন যথেষ্ট স্থবিৰ হৈছিলে। গতিকে আগন্তুক দিনত এইবাৰ তেখেতে নিৰ্বাচনত জয়যুক্ত হোৱাৰ পিছত এইখিনি কাম তেখেতে কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে মই সৰ্বসাধাৰণ ৰাইজক অনুৰোধ জনাব বিচাৰিছো, বিজনীৰ উন্নয়নৰ স্বাৰ্থত এইবাৰ স্থানীয় ব্যক্তি আমাৰ সকলোৰে পৰিচিত, আমাৰ আটাইৰে শ্ৰদ্ধাৰ কমল সিং নাৰ্জাৰী ডাঙৰীয়াক আপোনালোকে বিপুল ভোটত ভোট দি পেলাই জয়যুক্ত কৰক। আজি আৰু এটা কথা মই ক'ব বিচাৰিছো, আজি খলিলুৰ ৰহমান ডাঙৰীয়াৰ একাংশ সমৰ্থকে আমাক আক্ৰমণ কৰিছে, যে বিভিন্ন ধৰণৰ আক্ৰমণ কৰিছে, যিবোৰ আপোনালোকক ক'লোই। মই এইবাৰ ক'ব বিচাৰিছো, খলিলুৰ ৰহমান ডাঙৰীয়া তেখেত নিজেও এটা সময়ত জাতীয় সংগঠনত নেতৃত্ব দিছিল। 10টা বছৰ তেখেতে আমচুৰ সভাপতি আছিলে, তেখেতে 10টা বছৰ আপোনাৰ MCLA আছিলে, এইবুলি পুনৰাই তেখেতে MCLA হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে, MCLA জয়ী হৈছে। গতিকে আমি সেইসকল কৰ্মী সমৰ্থকসকলক আমি ক'ব বিচাৰিছো যে আপোনালোকেও এবাৰ খলিলুৰ ৰহমান ডাঙৰীয়াক প্ৰশ্ন কৰক যে খলিলুৰ ৰহমান ডাঙৰীয়াই ক'তবা আমচু বা EVMচুৰ কাৰণে এটুকুৰা মাটি তেখেতে দিছেনে, বা ক'তবা আমচু বা EVMচুৰ ক'তবা কাৰ্যালয় নিৰ্মাণ কৰিছেনে, এবাৰ আপোনালোকে তেখেতক প্ৰশ্ন কৰক। খলিলুৰ ৰহমান ডাঙৰীয়া MCLA হৈ থকা অৱস্থাত আমাৰ ধৰ্মীয় অনুষ্ঠানসমূহ আপোনাৰ মছজিদ, ঈদগাহ, কবৰস্থান আদিত কিবা অনুদান দিছে নেকি, এবাৰ আপোনালোকেও অলপ ৰাজহুৱা কৰক, ৰাইজে শুনি ভাল পাব। গতিকে খলিলুৰ ৰহমান ডাঙৰীয়াই যিহেতু এটা পৰিকল্পিতভাৱে ভোট বিভাজন কৰাৰ কাৰণে তেখেতে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে, আৰু অহা বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে যিহেতু তেখেতে পুনৰাই BPF দলত যোগদান কৰিব, গতিকে আমি আশাবাদী যে এইবাৰ BPF দলে আমচু EVMচুৰ মাটি পুনৰাই আবণ্টন কৰি দিয়ক,
তাৰ কাৰণে আমাৰ আহ্বান থাকিল তেখেতেও সহায় সহযোগ কৰক। তেখেত যিহেতু লেণ্ড এডভাইজাৰ বৰ্ডত আছে, গতিকে মিছা কথা কৈ পেলাই ভুৱা প্ৰপগাণ্ডা কৰি পেলাই ৰাইজৰ মাজত এটা বিভ্ৰান্ত কৰিব নালাগে। এইবাৰ বিজনী বিধানসভা সমষ্টিত সৰ্বস্তৰৰ ৰাইজে বিজেপি বিৰোধী সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এইবাৰ ভোট দিয়াৰ কাৰণে সমগ্ৰ বিজনীবাসী ৰাইজ এইবাৰ একত্ৰিত হৈছে। গতিকে কমল সিং নাৰ্জাৰী ডাঙৰীয়া আৰু ট্ৰেক্টৰৰ ছবিত কোনো এইবাৰ ৰখিব নোৱাৰে। গতিকে এইবোৰ ভুৱা প্ৰতিশ্ৰুতিত ৰাইজ বিভ্ৰান্ত নহৈ পেলাই সকলোৱে ঐক্যবদ্ধ হৈ পেলাই এইবাৰ কমল সিং নাৰ্জাৰী ডাঙৰীয়াক ভোট দি পেলাই জয়যুক্ত কৰক আৰু বিজনীৰ জয় কৰক, বিজনীৰ উন্নয়ন কৰক, এইখিনিয়ে আহ্বান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।